এছিয়া কাপৰ বাবে ভাৰতীয় দলৰ ঘোষণা কৰি দিয়া হৈছে আৰু এছিয়া কাপ অহা 9 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে। UAE 8টা টিমৰ মাজতে এছিয়া কাপ অনুষ্ঠিত হ'ব। মই গোটেই শ্বেডিউলটো কাৰ কেতিয়া খেল আছে সেই বিষয়ে অন্য এটি ভিডিঅ'ত দি থৈছোঁ। আপোনালোকে কাৰ কেতিয়া খেল আছে গোটেইখিনি চাব পাৰিব সেইটো ভিডিঅ'ত। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেইটো ভিডিঅ'ৰ লিংক দি দিম, গৈ চাব পাৰিব আপোনালোকে। এতিয়া চাওঁ আহকচোন কোনে কোনে এইবাৰ এছিয়া কাপৰ দলত স্থান পালে। প্ৰথমতে সূৰ্যকুমাৰ যাদৱ, কেপ্টেইন হ'ব সূৰ্যকুমাৰ যাদৱ আৰু ভাইচ কেপ্টেইন হিচাপে থাকিব শুভমান গিল। তাৰপিছত অভিষেক শৰ্মা, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম দুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা উইকেট কিপাৰ, জসপ্ৰীত বুমৰাহ, হৰ্ষদীপ সিং, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, সঞ্জু চেমছন উইকেট কিপাৰ, হৰ্ষিত ৰাণা আৰু ৰিংকু সিং। এই 15জনীয়া দলটো থাকিব এবাৰ এছিয়া কাপত। এইটো আছিল এছিয়া কাপৰ দল আৰু এই এছিয়া কাপৰ দলটোত 2-3জন এনেকুৱা খেলুৱৈ স্থান নাপালে, যিটো পাব লাগিছিল আচলতে। মই তাৰে ভিতৰত যদি নাম ক'বলৈ যাওঁ, শ্ৰেয়স আয়াৰ এগৰাকী আছে, তাৰপিছত য়শস্বী জয়ছোৱাল এগৰাকী আছে আৰু আমাৰ যদি কওঁ অসমৰ ৰিয়ান পৰাগো যদি এই দলটো স্থান পালে হয় আমাৰ ভাল লাগিলে হয়। আৰু শ্ৰেয়স আয়াৰে এই দলটো স্থান নোপোৱাৰ কাৰণে বেয়া লাগিছে, কাৰণ শ্ৰেয়স আয়াৰ এগৰাকী কোৱালিটি প্লেয়াৰ আছে। শ্ৰেয়স আয়াৰে আগৰ খেলবিলাকতো দেখিছোঁ, IPLটো খেল দেখিছোঁ, বহুকেইখন খেল তেওঁ নিজে জিকাইছে। গতিকে তেওঁৰ সেই কোৱালিটিটো আছিলে। এই টিমটোত এছিয়া কাপৰ টিমটোত মই শ্ৰেয়স আয়াৰ নথকাৰ কাৰণে বেয়া লাগিছে। আচলতে শ্ৰেয়স আয়াৰ থাকিব লাগিছিল। আৰু লগতে য়শস্বী জয়ছোৱাল এগৰাকী অপেনাৰ হয়। মইতো বিচাৰিছিলোঁ অভিষেক শৰ্মা আৰু য়শস্বী জয়ছোৱাল দুয়োগৰাকী বাওঁহতীয়া বেটছমেনে অপেনাৰ আহক আৰু ভাল লাগিল হয়, কাৰণ দুয়োগৰাকী খেল ভাল লাগে। লগতে মই বিচাৰিছিলোঁ ৰিয়ান পৰাগো এই টিমটোত থকাহেঁতেন ভাল লাগিল হয়, যি 15জনীয়া সদস্য ঘোষণা কৰিছে। যিহেতু অসম সন্তান ৰিয়ান পৰাগ, আৰু ৰিয়ান পৰাগৰ যোৱা বছৰে ৰিয়ান পৰাগে ভাৰতীয় টিমত চান্সো পাইছিলে, চিলেকশ্যনো হৈছিলে, মেটচ খেলিছিলেও 2-3খন বা 3খন 4-5খন তেনেকুৱা মেটচ খেলিছিলেও, আৰু তাতে ঠিক ঠাক প্ৰদৰ্শন আছিলে। তাৰপিছতে আঘাতপ্ৰাপ্ত হৈ ৰিয়ান পৰাগে বাহিৰ হ'বলগীয়া হ'ল, আৰু তাৰপিছৰ পৰাই ৰিয়ান পৰাগে ভাৰতীয় টিমত সুবিধা পোৱা নাই। গতিকে ৰিয়ান পৰাগো যদি সুবিধা পালে হয়, আৰু এইবাৰ IPLত ৰিয়ান পৰাগৰ ঠিক ঠাক প্ৰদৰ্শন আছিল, ইমান বেয়া প্ৰদৰ্শন নাছিল, ইমান ভাল প্ৰদৰ্শন নাছিল, ঠিক ঠাক প্ৰদৰ্শন আছিল। গতিকে সেই প্ৰদৰ্শনলৈ চাইও যদি চিলেক্ট কৰিলে হয় ৰিয়ান পৰাগে স্থান পালে ভাল লাগিল হয় দলটোত। কিন্তু ৰিয়ান পৰাগো সুবিধা পাব আগলৈ ভাৰতীয় টিমত। বহুত সময় আছে ৰিয়ান পৰাগৰ হাতত, তেওঁ বহুত য়ং হয় ৰিয়ান পৰাগ, গতিকে আগলৈ চান্স পাব। শ্ৰেয়স আয়াৰ দৰে খেলুৱৈ যিহেতু এইটো টিমত নাই, গতিকে ৰিয়ান পৰাগো নথকাটো স্বাভাৱিকেই হয়। গতিকে একো কথা নাই, ৰিয়ান পৰাগে আগলৈ ৰিয়ান পৰাগে ভাৰতীয় টিমত সুবিধা পাওক সেইটো বিচাৰিম। আৰু এয়া আছিল আজিৰ এছিয়া কাপৰ যি টিমটো ঘোষণা কৰিলে সেই বিষয়ে। চাই থাকিব ভিডিঅ'বিলাক, আগলৈ এছিয়া কাপৰ বিষয়ে জনাই যাম। এছিয়া কাপৰ মেটচ পাকিস্তানৰ লগত যিহেতু ভাৰতৰ মেটচ আছে, সেই বিষয়ে জনাই যাম। গোটেই মেটচবিলাকৰ আপডেট দি যাম। ভিডিঅ'বিলাক চাই থাকিব, ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব। লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।